এদল মহিলাৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল মঙলদৈ সদৰ থানাৰ চৌহদ। সকলোৰে মুখে মুখে এটাই শ্লোগান, ৰাহুলৰ হত্যাকাৰীক ফাঁচি দিয়ক, ৰাহুল চাহক ন্যায় দিয়ক। বছৰৰ প্ৰথম দিনটোতে মঙলদৈৰ নিকটৱৰ্তী গেৰিমাৰী কৃষ্ণনগৰত হাবিৰ মাজত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছিল ৰাহুল চাহৰ মৃতদেহ। ৰাহুলৰ মৃতদেহ প্ৰত্যক্ষ কৰি লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে মঙলদৈ আৰক্ষীক। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী, উপস্থিত হয় পৰিয়ালবৰ্গ, আৰু তাৰ পাছৰ পৰিৱেশ এয়া। এতিয়া ৰাইজৰ অভিযোগ, এয়া আত্মহত্যা নহয়, এয়া এক হত্যাকাণ্ড। প্ৰেমজনিত কাৰণত সংঘটিত এই হত্যাকাণ্ড। ৰাইজৰ দাবী, ৰাহুল এনেকৈ মৰা ল'ৰা নহয়, এয়া সম্পূৰ্ণ এক পৰিকল্পিত হত্যাকাণ্ড। তিনিগৰাকী যুৱতীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ৰাইজে ক'লে, ৰিয়া, মহিমা, মাম্পীয়ে হত্যা কৰিলে ৰাহুলক। ৩১ ডিচেম্বৰত নিশা পাৰ্টি কৰোঁতেই হত্যা কৰিলে ৰাহুলক। আমাক ছোৱালীকেইজনী হাতত লাগে, বাছ ইমানে। ৰাইজে কি কয়, আমাক হাতত লাগে, আমাৰ ছোৱালী হাতত লাগে। বুকু ফাটি গৈছে যে এইটো ল'ৰা ইমান সহজে মৰিব নোৱাৰে বুলি কিনে। আৰু মাৰা চুইচাইড কৰা ল'ৰাটো এনেকুৱা নহয় যে এটা সৰু সামান্য গছত যে চুইচাইড কৰিব। এটা গাঁঠিত কোনোবা চুইচাইড কৰে নেকি? কোনো নকৰে। তেওঁলোকে সেইটো মাৰি কিনে থৈছে। আমাৰ ছোৱালীৰ ওপৰত সন্দেহ হয়, যি তিনিটা ছোৱালীৰ ওপৰতে সন্দেহ হয়। ৰিয়া, মহিমা, মাম্পী, এই তিনিটাৰ ওপৰতে আমাৰ সন্দেহ হয়। ৰাহুলৰ মৃত্যুৰ 4 দিন উকলি যোৱাৰ পাছতো আৰক্ষীৰ তদন্তৰ অগ্ৰগতি নোহোৱাৰ অভিযোগত আজি এইদৰে উত্তেজিত মহিলাই সাব্যস্ত কৰে প্ৰতিবাদ। হাতে হাতে প্লে কাৰ্ড লৈ থানা ঘেৰাও কৰে উত্তেজিত মহিলাই। প্ৰতিবাদস্থলীতে আনকি কান্দি কান্দি ন্যায় বিচাৰিলে ৰাহুলৰ দুৰ্ভগীয়া মাতৃয়ে। প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ বুজাবুজিত অৱশেষত সাম কাটে পৰিস্থিতিৰ। আৰক্ষীৰ আশ্বাস, শীঘ্ৰে ন্যায় পাব ৰাহুলৰ পৰিয়ালে। এতিয়া আৰক্ষীৰ উচিত তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ আচল ৰহস্য। প্ৰকৃততে এয়া হত্যা নে আত্মহত্যা? মঙলদৈৰ পৰা লক্ষীনন্দন কলিতা ৰিপৰ্ট, NKTV+।